আৰু এটাও শব্দ নকৰিবি তই স্যাৰ আপুনি মোক চিনি পোৱা নাই পাইছো তহঁতৰ নিচিনা ঠগবাজিবোৰক মই ভালদৰে চিনি পাইছো উঠ উঠ মই ঠগবাজি নহয় মই বেহাৰবাৰী আউটপোষ্ট কনিষ্টেবল মাৰৰ কোবত মুখেৰে কনিষ্টেবল বাহিৰেও যাব পুলিচৰ বদনাম কৰি ঠগবাজি কৰি ফুৰিবলৈ আহিছ নাই এই ইচ্ছা পিটন দিম নহয় আপুনি যদি বিশ্বাস কৰা নাই স্যাৰ মই মোৰ ছাৰলৈ ফোন কৰি নালাগে ফোন কৰিব নালাগে হৈ থাক হে প্ৰভু মই এতিয়া কেনেকে বুজাই মখাক আই কাৰ্ডখননো ক'ত থৈ আহিলো জানো মানে তোৰ লগত কোন কোন আছে আৰু ঘাটিটো ক'ত ছাৰক কৈ দে ঘাটি ছাটি নাই মই পুলিচ হে ছাৰ মই কীৰ্তন দশম নামঘোষা ভাগৱত চবৰে শপত খাই কৈছো মই পুলিচ চুপ পুলিচ ভাগৱতৰ কথা ক'ব আহিছো ভাগৱত দেখিছ কেতিয়াবা ছাৰ মই ভাল পাঠে পুথি পঢ়াত মোৰ এটা নাম আছে ছাৰ যদি আপুনি বিশ্বাস কৰা নাই মই গাই শুনাই দিওঁ ঐ কুলিৰ বিন হেতেৰি বিহু হৈ গ'ল কলিৰ শেষত হৈব কল্কি অৱতাৰ কাটি মাৰিম লেচক কৰিবু বুন্দা মাৰ বৰ ধাৰ্মিক পুলিচ চুপ 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 তই কি কৈছ তই পাঠেক এবাৰ কৈছ পুলিচ এবাৰ কৈছ পাঠেক তই মোক কি পাগল পাইছ মই ছাৰ পুথি পঢ়া পুলিচ ছাৰ মই ধাৰ্মিক পুলিচ যে মোৰ কপাললৈ চাওকচোন ফুটটো এইটো দেখিছে চুপ ধাৰ্মিক পুলিচ মই তোক চাই আছো হেতেৰিকা ডিপাৰ্টমেণ্টৰ মানুহকে যদি এনেকুৱা কৰে এখন পুলিচক পাপে চুব দেই আও হৰি আও ৰাম কি পুলুং পলাং কৰি আছ চিধা হৈ থাক চিধা হৈ থাক পুলিচে কাইদে দেখাব নালাগে ছাৰৰ নম্বৰটো ধৰক ফোনটো ধৰকচোন হেল্ল' বেহাৰবাৰী আউটপোষ্ট কোনে ক'লে ছাৰ মই খাটনীয়া বিৰাট ডাঙৰ বিপদত পৰিছো কি হ'ল ছাৰ মই থানাত আছো সেইটো কিবা বিপদ হ'ল নেকি আহক আহক সোমাই আহক ছাৰ মই আমাৰ থানাত নাই নহয় বেলেগৰ থানাত আছো বেলেগ থানাত আকৌ কি কৰিছে ছাৰ মোক এৰেষ্ট কৰিছে কি ভুল আমি কথা কৈ আছে কামত লাগক ছাৰ বিশ্বাস কৰক মোক এৰেষ্ট কৰিছে মোক যাবলৈ দিয়া নাই ছাৰ মোক জাল নোটৰ ব্যৱসায়ী বুলি এৰেষ্ট কৰি থৈ দিছে ছাৰ মই এতিয়া ফোন ৰাখক বুলি কৈছো নহয় ফোন ৰাখক ফটোৱা নহয় এই মানুহটো ছাৰেও বিশ্বাস ভাই কাম এটা আছিলে কি কাম এই বেহাৰবাৰী আউটপোষ্টৰ পৰা এটা চিঠি পঠাইছিল আহক আহক বলক বল আহক চুপ ছাৰ এখাত বেহাৰবাৰী আউটপোষ্টৰ পৰা আহিছে ছাৰ এই বেহাৰবাৰী আউটপোষ্টৰ পৰা এটা চিঠি পঠাইছে আচ্ছা বসুমতাৰী হয় ছাৰ কেনেকুৱা থানা ভাল ছাৰ এছআই ছাৰ ভালে আছে আছে ছাৰ আপোনাক এবাৰ পাইছো তাতে ন আপোনাৰ ঘৰ ক'ত আছিলে অৰিজিন মোৰ ঘৰ ইফালে ছাৰ এই গড়চকত ঠিক আছে বাকীটো আৰু ভালেই খবৰ থানাৰ আহিছো ঠিক আছে বৰ বেয়াকে ফচি গলো নহয় কি হ'ল ৰাতিপুৱাৰ পৰা এৰেষ্ট কৰি থৈ দিছে মোক ভাই এই সব সময়তে ফালতামি কৰা মিছা মিছি তোৰ শপত মই ফালতামি কৰিম নেকি বেলেগৰ থানাত এই তই বেলেগৰ থানাত কি ৰং তামচা কৰি আছা আৰে জাল লুটৰ ব্যৱসায়ী বুলি মোক এৰেষ্ট কৰি থৈ দিছে বিশ্বাস কৰ তই এই মিছা কথা এইবিলাক ফোনটো দেচোন মোৰ ফোনটো ৰাখি থৈ দিছে তই কিয় ফোন কৰিব লাগে ছাৰক ফোন কৰো দে বল মোৰ কাম আছে যা যদি বল তই কথাবোৰ বুজি নাপা আপুনি বাহিৰতে ওলাইছে ভিতৰলৈ বলক ভিতৰলৈ বলক নাই ভিতৰলৈ বলক নহয় পিছত কথা পাতিম সোনকালে বলক 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 ফোনটো নকৰো কিয় বলক বেগিতে কৰ যাম নহয় ভিতৰলৈ কিয় গতি আছে
খাতনিয়াৰ সঁচাকে এৰেষ্ট কৰিল নেকি না অচি ছাৰক কওঁ নাই এছে ছাৰক ফোন কৰিব লাগিব আগে কথাটো বেয়া হ'ল নহয় স্যার এইখন ল দিয়া স্যার কিবা হৈছে নেকি একো হোৱা নাই কিবা এটা নিশ্চয় হৈছে নহলে কেকে ছাৰৰ আই কাৰ্ডখন ছাৰে কিয় লৈ যাব কিবা হ'ল তাৰমানে তই সঁচা কথা নক মইতো সঁচা কথাই কৈ আছো আপোনালোকে কোনো বিশ্বাসে নকৰে মোক চুপ তোক কোনে বিশ্বাস কৰিব তোৰ মুখে কেনেকে কথা উলিয়াব লাগে মই ভালদৰে জানো পাবি এক মিনিট ৰ তই এক্সকিউজ মি স্যাৰ স্যাৰ মই বেহাৰবাৰী আউটপোষ্টৰ প্ৰীতম খাৰঘৰী অ আচ্ছা স্যাৰ এই খাতনিয়াৰ মোৰ ষ্টাফে হয় তেওঁৰ ওচৰত তেওঁৰ আইডেণ্টি কাৰ্ডখন নাই তেওঁ কৈছে তেওঁ পুলিচৰ মানুহ ঠিক আছে বুজি পালো আপোনাৰ অফিচাৰ এজন আপুনি পুলিচৰে মানুহ আপোনাৰ ভুল হৈছে ক'ত জানেনে আজিকালি বজাৰত বহুত নকল টকা ওলাইছে গতিকে টকা লওঁতে বা দিওঁতে ভালকে চাই ল'ব লাগে হয় তাতে পুলিচ ধৰা পৰিলেতো আৰু বেয়া হয় আপোনাৰ লগত আইডেণ্টি কাৰ্ডখন নাথাকে কাৰণে অলপ বেছি প্ৰব্লেম হ'ল ঠিক আছে দিয়ক আগলৈ অলপ চাব আৰু কিন্তু আপুনি হৰিনাম ভাল গায় থেংক ইউ ওকে যাব লগ পাম চিয়ৰ খাতনিয়াৰ ওলাই নাহে কিয় আহক কেনেকুৱা পালে এই মজা এনেকে কবলৈ আপোনাৰ অলপো লাজ লগা নাই এইবিলাক চব আপোনাৰ নিজৰ কাৰণে হৈছে মই কি কৰিলো মইতো জাল নোট বনোৱা নাই দিয়কচোন জাল নোট আপুনি বনোৱা নাই কিন্তু আপোনাৰ হাতত দেখিলেতো তেওঁলোকে সন্দেহ কৰিবই আই কাৰ্ডখন দেখুৱাই দিব নোৱাৰিল সেইকণতেতো গণ্ডগোলটো লাগি আই কাৰ্ডখন দেখুৱাবলৈ চাইছো নাই নহয় পকেটত ঘৰত কামৰ ভমকত পেলাই থৈ আহিলো ক'ত থাকিব থানাত বদমাচি কৰি থাকোতে হুচ আছিল আপোনাৰ এখন লওক